পাতি থাকক কথা পাতি থাকক ফিক্স আছে ইয়াতকৈ ডাঙৰ নহ'ব বহুত গৰম লাগছে লাই থাকো ভিডিঅ' চলি আছে বঢ়িয়া খাই থাকো ভিডিঅ' চলি বঢ়িয়া কৃষ্ণা আগত নাচবি নুতফি স্যার অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছো মই অনুৰোধ জনাইছো আমাৰ
সতীৰ্থ চন্দ্ৰশ্ৰী সাংঘাতপতি আৰু প্ৰশান্ত শইকীয়া আজি অনুষ্ঠানটো আদৰি আগুৱাই নিবৰ কাৰণে ধন্য শিক্ষাগুৰুৰ সন্মুখত উপবিষ্ট হৈ থাকে তেতিয়া আচলতে মোৰ ভৰিয়ে কঁপিছে যদিও বা গোটেইখিনি সতীৰ্থ আমি ঠিক আজিৰ দিনটোতে 1984 চনত 40 বছৰ আগতে কটন কলেজত একেলগে লগ হৈছিলোঁ মনত আছে চাগে সকলোৰে আৰু আজি পুৰাপুৰি 40 বছৰৰ পিছত আমি আজি এই অডিটৰিয়ামত অসম পশু চিকিৎসালয় অডিটৰিয়ামত লগ হৈছোঁ গতিকে সকলোকে আদৰণি জনাইছোঁ আৰু আমি এই অনুষ্ঠানৰ ইতিমধ্যে আমি দুটা পৰ্ব সমাপ্ত কৰিলোঁ এটা হৈছে আমি আমাৰ যিসকল প্ৰয়াত সতীৰ্থ প্ৰয়াত শিক্ষাগুৰু তেখেতসকলৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰিলোঁ বন্তি প্ৰজ্বলন ধূপ প্ৰজ্বলন আৰু পুষ্প প্ৰদানেৰে আৰু দ্বিতীয়টো কাৰ্যসূচী আমাৰ পঞ্জীয়ন বৰ্তমান চলি আছে ইতিমধ্যে আমাৰ শিক্ষাগুৰু দুগৰাকী উপস্থিত হৈছেহি ছাৰ প্ৰণাম এতিয়া আমি মূল কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ আৰু সেই মূল কাৰ্যসূচী হৈছে বৰ্তমান আজি অনুষ্ঠানটো আৰম্ভ কৰিব আমাৰ কটন দেখিছে আপোনালোকে জোনাক কটনীয়াল 84 গোট আৰু আজি হৈছে সতীৰ্থ সন্মিলন আৰু সতীৰ্থ সন্মিলনত জোনাক কটনীয়াল 84 গোটৰ মাননীয় সভাপতি ডক্টৰ কৃষ্ণনাথ আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতে এটি সভাপতি ভাষণেৰে আজি অনুষ্ঠানটো মুকলি কৰিব আৰু এয়া মই এই হিচাপে চিনাকি কৰি দিছোঁ চন্দ্ৰশ্ৰী হাতীকাকতি আমাৰ অন্যতম আমি দুজন আজি আগবাঢ়ি কাকতি ধন্যবাদ ভাবিলে নীলেও ইতিমধ্যে চিনাকি দিছে মই চন্দ্ৰশ্ৰীক অনুৰোধ জনাইছোঁ A very good morning. We already completed, as Prashant has already said, we have completed the first program. Now we are going to begin with the next program, is an auspicious program of felicitation of our Hikkhagurus. And I request our President, Krishna Madam, to kindly deliver her presidential address. Thank you. সদায় নকওঁ যদিও মানে মনতে থাকে পুৰণি দিনত এনেকৈ আছিল নতুন দিনত আমি এতিয়া এইবিলাক পাইছোঁ কিন্তু আচলতে আমি এই যে এটা দিন সতীৰ্থ সন্মিলন কৰি পাতোঁ সেই সন্মিলনৰ দিনটোত নতুনৰ দিনবোৰৰ ভেটি কৰি পেলাই আমি পুৰণি দিনবোৰত ডুব গৈ থাকোঁ আৰু সেইকাৰণেও আমি ছাৰসকলক মাতি পেলাই ক্ষুদ্ৰ প্ৰয়াস কৰোঁ যাতে সেই সময়তে আমি একে সময়তে সন্মান যাচিব পাৰোঁ এনেই মই নিজে সদায় যেনেকৈ ভাবোঁ তেনেকৈ পুৰণি দিনবোৰত কেনেকুৱা আছিলে সুখবোৰ আকুলোৱা আছিলে হৃদয়ে হৃদয়ে হেঁপাহেৰে গভীৰতাৰে তোমাৰ বাবে নতুন দিনবোৰত দুখবোৰো আকলোৱা হ'ল প্ৰাণে প্ৰাণে উমলে উদাৰতাৰে আমাৰ বাবে এই নতুন দিনবোৰে আমাক কেতিয়াবা ইমান দুখ দিয়ে যে আমি হৃদয়ে হৃদয়ে আগৰ সেই সুখবিলাক অনুভৱ কৰিব নোৱাৰা হওঁ পুৰণি দিনবোৰৰ প্ৰতি কৰি কিন্তু আজি এটা দিনত আমি ছাৰসকলৰ আমাৰ সকলোৱে আজি ধুনীয়াকৈ উপভোগ কৰক দিনটো এতিয়া ছাৰসকলৰ আমি সাৰুৱা ভাষণ শুনিম ছাৰসকলৰ যিমানখিনি কৰ্ম কৰিছে সেই কৰ্মৰ ওপৰত অকণমান আলোকপাত কৰা হ'ব আৰু তাৰপিছত আবেলিৰ ভাগে আমাৰ মাজতে কিছুমান অনুষ্ঠানৰ পৰিৱেশন কৰা হ'ব সেইকাৰণে এতিয়া ইয়াৰ পিছতে আছে সম্পাদকৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰিব পুৰঞ্জয় শৰ্মা ডাঙৰীয়া
Very good morning, everyone. More শ্ৰদ্ধাৰ শিক্ষাগুৰু লক্ষ্য ছাৰ, শ্ৰদ্ধাৰ শিক্ষাগুৰু শৰ্মা ছাৰ, এই জোনাক কটনিয়ানৰ সভাপতিকে ধৰি মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকল, একচুৱেলি আমাৰ এই জোনাক কটনিয়ানৰ যিটো আমাৰ বাৰ্ষিক প্ৰতিবেদন, এই বাৰ্ষিক প্ৰতিবেদনখন একচুৱেলি আমাৰ ইংলেণ্ডৰ সংবিধানৰ নিচিনা কোনো লিখিত ঠিক তেনেকুৱা প্ৰতিবেদন আমি পাঠ নকৰোঁ। তথাপিও মই ভাবোঁ যে যিদৰে ইংলেণ্ডৰ সংবিধানখন সকলোৱে মানি চলে, গতিকে আমি পৰম্পৰা মানি আমি এই সংবিধানখনৰ নিচিনাকৈ আমিও অলিখিত এটা প্ৰতিবেদন পাঠ কৰিব ওলাইছোঁ। ইয়াত আমি এই বছৰত কি কাম কৰিবলৈ মনস্থ কৰিছিলোঁ আৰু যিখিনি কাম হোৱা নাই সেই দুয়োটা কথাও মই কৈ দিব বিচাৰিছিলোঁ। যোৱা বছৰ আমাৰ 30/7/2023 তাৰিখে যোৱা বছৰ আমাৰ বছৰেকীয়া এনুৱেল জেনেৰেল মিটিংখন হৈছিলে আৰু সেই মিটিঙতে মোৰ শুভাকাংক্ষীসকলে তেওঁলোকে আমাক এখন গ্ল' চাইনবোৰ্ডৰ জৰিয়তে জনাই দিছে আৰু সেই গ্ল' চাইনবোৰ্ডখন আমি জোনাক কটনিয়ে স্পন্সৰ কৰিছিলোঁ আৰু এইখন আমাৰ কটন ইউনিভাৰ্চিটিৰ কেম্পাছত এইখন জিলিকি আছে আৰু এই ক্ষেত্ৰত আমাক আগবঢ়াই দিছে। এইখন আমি হ'ব বুলি আশা কৰিছোঁ আৰু আমাৰ মাজত আজিও উপস্থিত আছে চিত্তৰঞ্জন ওজা আছে, পৰি হেলদাৰী আছে, জয়ন্ত মান্তা, তেওঁলোকক দায়িত্ব দিয়া হৈছিল, লগতে ময়ো আছিলোঁ। গতিকে আমি আশা কৰিছোঁ আমি সেইখনো আমি সোনকালে কৰি উলিয়াব পাৰিম। তাৰপিছত আমি 10/1/2024 তাৰিখে আমি এখন মিটিং কৰিছিলোঁ আমাৰ কটন এলুমিনাই হলতে আৰু সেইখনত আমি কিছুমান সিদ্ধান্ত লৈছিলোঁ যে আমি আমাৰ কলেজৰ যিখিনি কলেজ, BEd কলেজ আৰু কেইবাখনো কলেজত যোগদান কৰিছিলে আৰু তাত ফাৰ্ষ্ট প্ৰাইজ পাইছিলে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা, ছেকেণ্ড প্ৰাইজ পাইছিলে JB ল কলেজ, ফাৰ্ষ্ট বেষ্ট ডিবেটৰ আছিলে JB ইউনিভাৰ্চিটি আৰু ছেকেণ্ড বেষ্ট ডিবেটৰ আছিলে কটন ইউনিভাৰ্চিটিৰ পৰা। গতিকে আমি ভাবোঁ সেইখন এখন আমাৰ সফল। আমি আন এখন মিটিং কৰিছিলোঁ আৰু সেই মিটিংখনত আমি সিদ্ধান্ত লৈছিলোঁ আৰু সেই মিটিঙৰ মাইলেজবিলাক আমি ইতিমধ্যে আমাৰ হোৱাটছআপ গ্ৰুপৰ জৰিয়তে কিদৰে আগবঢ়াই নিব পাৰি সেই বিষয়ে আমি কৰ্মশালা আমি পাতোঁ আৰু যোৱা বছৰো আমি সিদ্ধান্ত লৈছিলোঁ যে জুন মাহত আমি এই বছৰ জুন মাহত আমি 7-8 তাৰিখে আমি সিদ্ধান্ত লৈছিলোঁ যে বিহপুৰীয়া আৰু ধলপুৰ এই দুখন হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি এই কৰ্মশালা পাতিম। আমি মুকুল শৰ্মা, আমাৰ সতীৰ্থ আছিলে প্ৰয়াত মুকুল শৰ্মাৰ সোঁৱৰণিত আমি এখন এই ডিবেট এণ্ড অডিটৰী স্কিল কম্পিটিটিভ ৱৰ্কশ্বপ আমি পাতিছিলোঁ বিহপুৰীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত আৰু সেইখন স্কুলত আমাক এই ক্ষেত্ৰত বহুত সহায় কৰিছিলে স্কুলখনৰে প্ৰিন্সিপাল বৰ্ণালী হাজৰিকা ডাঙৰীয়ানীয়ে। মই তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে ধলপুৰ হায়াৰ ছেকেণ্ডেৰীত আমি কৰ্মশালা কৰিছিলোঁ নেক্সট ডে 8 তাৰিখে আৰু সেই ক্ষেত্ৰত ধলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলতে কৰ্মৰত আমাৰ বন্তি আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিলে আৰু মই তেওঁলৈও আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ যোৱা দুদিনৰ ক্ষেত্ৰত সেই গোটেই কাৰ্যক্ৰমণিকাৰ ক্ষেত্ৰত আমাৰ নিলয় দাসে যিখিনি তাত কষ্ট কৰিছিলে তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা নিলয় দাসলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইচ্ছা আছিলে যে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান মনস্ততা গঢ়ি তোলাৰ কাৰণে আমি এটা কৰ্মশালা পাতিব লাগিব। এই ক্ষেত্ৰত আমি আমাৰ ওচৰৰ দুখনমান স্কুলৰ লগত যোগাযোগ কৰিছিলোঁ। তাত আমাৰ ওচৰৰে আজাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত কাম কৰা প্ৰিন্সিপাল এগৰাকী আমাৰ লগত আছে। তেওঁ ইতিমধ্যে এটা আমাক কনচেণ্ট দিছে যে তেওঁ এই ক্ষেত্ৰত সহায় কৰিব। গতিকে খুব কম দিনৰ ভিতৰত আমি পাৰিলে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান যিটো মানসিকতা কেনেকৈ গঢ়ি তুলিব পাৰি বা অংকৰ প্ৰতি যদি তেওঁলোকক আগ্ৰহান্বিত কৰিব পাৰি সেই বিষয়ে আমি আমাৰ কৰ্মশালা আমি নিশ্চয়কৈ আমি কৰিম। আমি ব্যৱস্থা কৰিছিলোঁ উৎসাহ প্ৰদৰ্শন কৰিবলৈ আৰু তাৰ লগতে আমি এটা প্ৰেৰণাদায়ক আমি যাতে এটা লেকচাৰ এটা আমি শুনাব পাৰোঁ
সেই ক্ষেত্ৰত আমি প্ৰফেছৰ অৱনী কুমাৰ ভাগৱতী ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমি বোধহয় খুব গৌৰৱেৰে ক'ব পাৰোঁ যে যোৱাকালিৰ প্ৰগ্ৰেমটো আমাৰ এটা খুব ছাকচেছফুল প্ৰগ্ৰেম হৈছিল প্ৰফেছৰ অৱনী কুমাৰ আমি খুব বেছি প্ৰগ্ৰেম কৰিব নোৱাৰোঁ কাৰণ আটাইখিনিয়ে আমাৰ এতিয়া মই বয়সীয়াল বুলি নকওঁ বয়সীয়াল বুলি ক'লে বহুতে বেয়া পাব তথাপিও কৈছোঁ যেহেতু প্ৰায়খিনি ৰিটায়াৰমেণ্টৰ ওচৰত গৈ আছোঁ গতিকে বয়সীয়াল নহয় যদিও তথাপিও আমাৰ বেছি এটা কাম কৰি থাকিব পৰা উৎসাহ বৰ বেছি নাই তথাপিও তাৰ মাজতে আমি কিছু কাম কৰি যাম বুলি আশা কৰিছোঁ আৰু আজিৰ প্ৰগ্ৰেমটো ঠিক একেদৰে সফল হ'ব বুলি মই আশা কৰিছোঁ আমি আমাৰ মাজত আমাৰ তিনিজন শিক্ষাগুৰু আহি উপস্থিত হৈছে তেখেতসকলৰ সাৰুৱা ভাষণো আমি শুনিবলৈ পাম তেখেতসকলৰ আশীৰ্বাদ আমি নিশ্চয় পাম গতিকে মই এইখিনি আশা কৰি মোৰ অলিখিত যি প্ৰতিবেদন এই প্ৰতিবেদনখন মই সামৰণি মাৰিব পাৰিছোঁ ধন্যবাদ কালি দিনটোলৈকে তেওঁ দাঙি ধৰিলে আৰু আমি ভাবোঁ আমাৰ আশা আকাংক্ষা এই অনুষ্ঠানৰ জৰিয়তে প্ৰাক্তন কটনীয়ান হিচাপে যথেষ্ট পূৰ্ণ হৈছে গতিকে এই সুযোগতে আমি সকলোৰে হৈ সমিতিখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে সহযোগিতাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এতিয়া আমি আমাৰ অনুষ্ঠানৰ মূল অংশলৈ যাবলৈ বিচাৰিছোঁ নতুনক লোৱাহে আদৰি এই দুটা অনুষ্ঠান আছে তাৰ আগতে আমি কৰিব বিচাৰিছোঁ আমাৰ শিক্ষাগুৰু যি সম্বৰ্ধনা অনুষ্ঠান আমাৰ তিনিগৰাকী নমস্কাৰ ছাৰ আহি আমাৰ মাজত উপস্থিত হৈছেহি তেওঁলোকক আমি মঞ্চলৈ আদৰণি জনাম আৰু আদৰণি জনোৱাৰ এই পৰ্ব চন্দ্ৰশ্ৰী চাংকাকতি পৰিচালনা কৰিব তাৰ আগতে আমি প্ৰথমতে আমাৰ মাননীয় সভাপতি আজি দেখিছে আপোনালোকে মঞ্চখন খালী হৈ আছে এই মঞ্চখন পূৰ্ণ কৰিব লাগিব আমি মই কৃষ্ণাহঁতক কৈছিলোঁ নীলক কৈছিলোঁ যে প্ৰথমতে সভাপতি আৰু প্ৰাক্তন সভাপতি ইয়াত মঞ্চত আসন গ্ৰহণ কৰাৰ নিয়ম তেওঁলোকে ক'লে যে তিনিগৰাকীকৈ বৰেণ্য শিক্ষাগুৰু থাকোঁতে আমাৰ সন্মুখত উপবিষ্ট হৈ আমি মঞ্চত আসন গ্ৰহণ এতিয়াই নকৰোঁ যেতিয়া আমি তেওঁলোকক সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ নিমন্ত্ৰণ কৰি তেওঁলোকে বহিব গতিকে আমি সৰ্বপ্ৰথমেই আমাৰ মঞ্চলৈ আদৰণি জনাইছোঁ জোনাক কটনীয়ান গ্ৰুপৰ সভাপতি ডক্টৰ কৃষ্ণা নাথ ইয়াৰ পিছত আচলতে আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিব লাগে প্ৰাক্তন সভাপতি যোৱা বৰ্ষৰ নিলয় দাস ডাঙৰীয়া গোটেই অনুষ্ঠান এওঁৰ যথেষ্ট কাম তলত গতিকে এওঁ আসনখন গ্ৰহণ নকৰোঁ বুলি আমাক জনাইছে গতিকে আমি পুৰঞ্জয় শৰ্মাদেৱক নিমন্ত্ৰণ কৰি পিছতে আমি সৰ্বপ্ৰথমে শিক্ষাগুৰুসকলক নিমন্ত্ৰণ জনাবলৈ সীতানাথ লহকৰ ছাৰক তেখেতসকলক আমি উদ্যোক্তা মণ্ডলীক মঞ্চলৈ আসন গ্ৰহণ কৰিবৰ কাৰণে আগুৱাই এইবাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ তৃতীয়গৰাকী অতিথি আগবঢ়াই দিছোঁ Thank you, Prokhanto. I would also like to request the Secretary of our Junap, Suranjan Sharma, to kindly take your seat. The felicitation program begins. We first begin with our Naitobukhon iconic idol for all of us, Dr. Sikanath Lohkor sir. He has by DDK Guwahati way back in 2000. You are a scriptwriter and director of the serial Uttaran, produced under commission program of DDK Guwahati in 2001. You are the playwright and director of the teleplay Adhar Hila, telecasted by DDK Guwahati in 1992. You have received the Naitobukhon title
conferred by Sanskritik Mahasabha Assam in 2011, which was given by the governor. May we have a warm applause for this once again. You are a grade A artist in drama of AIR Guwahati. You have also completed a month-long course in film appreciation in the Film and Television Institute of India, Pune, way back in 2006. You are the founder, secretary, and director of renowned theatre group Homahar Naitya Gosti, Guwahati, established in 1984. You have performed your own plays, Kahya Chandidas and Ma Nikhada at 5th Bharat Rang Mahotsav 2003 in New Delhi and Octave Festival 2008 in Goa. You wrote hundreds of articles in various newspapers, magazines and bulletins, and of course you are the author of several books of mathematics. You are the author of the piece Crisis of Higher Education and Cotton College. You have also made a biographical documentary film, Hurjamukhi, on late Brajamohan Horma, a well-known advocate of Guwahati High Court and a social activist. Sir, you have made a documentary, Sagnik, the Preserver of Fire, on the life of Soshi Sarma, an academician, author, social reformer, crusader against all forms of social inequalities, and a recipient of USSR's Nehru Peace Award. Sir, you made a full-length Ohomia feature film, A Matite, on the burning issue of witch hunting. It was commercially released in 2017 and was screened in many prestigious film festivals of the country. I welcome you once again from Junak 84-86 batch to our the get-together today for the felicitation program, and I would like the Dr. Siddhanath Lakkar. ছাৰক আমাৰ প্ৰথম মনত থকা কথাটো হৈছে ক্লাছৰুমলৈ সোমাই অহাৰ লগে লগে ছাৰে গলগলীয়া কণ্ঠৰে যিটো আৰম্ভ কৰিছিলে, এই আমাৰ সম্বোধনা জ্ঞাপন কৰিছে আমাৰ সদস্যসকলে। প্ৰথমতে অংগবস্ত্ৰ প্ৰদান কৰিছে আমাৰ সদস্যসকলে। চাল এখনি হৰাই, অসমীয়া স্বাভিমানৰ প্ৰতীক এখনি হৰাই, আৰু পৃথিৱী সেউজীকৰণৰ উদ্দেশ্যেৰে এটি গছৰ পুলি। দশপুত্ৰ একবৃক্ষ সম, আৰু এয়া এখনি মানপত্ৰ আমি প্ৰস্তুত কৰিছিলোঁ জোনাল কটনীয়া গ্ৰুপৰ পৰা, আৰু এই পত্ৰখন ছাৰক প্ৰদান কৰা হৈছে। পাঠ কৰিব ডাক্তৰ বৰ্ণালী দেউৰী এখন পাঠ কৰিব। ছাৰক আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰখন একনিষ্ঠ, উদাৰ আৰু প্ৰজ্ঞাবান মুৰব্বী শিক্ষকৰ ছত্ৰছায়াত গণিত বিভাগৰ অলিভ ছাত্ৰ ছাত্ৰীয়ে জ্ঞান আহৰণ কৰি নিজকে অসমবাসীৰ সুযোগ্য সন্তান হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। এই সকলোৰে হৃদয়পটত আপোনাৰ স্মৃতি বিজড়িত মুহূৰ্তসমূহ হৈ ৰ'ব হিৰণ্ময়ী ক্ষণ। আপোনাৰ পবিত্ৰ অন্তকৰণ, কঠোৰ পৰিশীলন আৰু চাৰিত্ৰিক মহত্বই ছাত্ৰ ছাত্ৰী সমাজ জীৱনৰ নিৰলস সাধনা। সেই জ্ঞান তপস্বী, আপুনি কলেজৰ দৈনন্দিন কাৰ্য পৰিচালনা, কঠোৰ নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধ বাতাবৰণ, পাঠদানৰ অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে অশেষ পৰিশ্ৰম কৰি
এক মহৎ দৃষ্টান্ত ৰাখি গৈছে। এই অনাবিল চৰিত্ৰৰ যি অমূল্য ঐশ্বৰ্য আপুনি ছাত্ৰ ছাত্ৰী ও সহকৰ্মীসকলৰ সন্মুখত স্থাপন কৰি গৈ সেয়া কোনোদিনেই ম্লান নহ'ব। কেৱল শিক্ষাৰ ক্ষেত্ৰখনতেই নহয়, সাহিত্য আৰু সংস্কৃতিৰ সুবিশাল ক্ষেত্ৰখনৰো অক্লান্ত কৰ্মী হিচাপে আপুনি সমাজলৈ আগবঢ়াইছে সেৱা। আপুনি অসমৰ নাট্য জগতৰ এগৰাকী পুৰোধা ব্যক্তি। অনাতাঁৰ, বাটৰ নাট আৰু প্ৰায় ৫০ শতাধিক মঞ্চসফল নাটৰ ৰচয়িতা তথা দেশৰ আগশাৰীৰ বিভিন্ন মঞ্চত আপোনাৰ নাটসমূহ প্ৰদৰ্শিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নাট্যভূষণ অভিধাৰে বিভূষিত দূৰদৰ্শন আৰু অনাতাঁৰ শিল্পী তথা মঞ্চ জগতৰ আপুনি এজন সফল নাট্যকাৰ, অভিনেতা ও পৰিচালক। প্ৰখ্যাত মঞ্চ সফল সমাহাৰ নাট্যগোষ্ঠী অনুষ্ঠানটিৰো আপুনিয়েই জন্মদাতা। দেশৰ আগশাৰীৰ অনুষ্ঠান ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান কেন্দ্ৰত চলচ্চিত্ৰ প্ৰশস্তি বিষয়ত প্ৰশিক্ষণপ্ৰাপ্ত আপোনাৰ জীৱন নানা অভিজ্ঞতাৰে ভৰা। আপোনাৰ নাট কহয়া চণ্ডীদাস আৰু মা নিশা ক্ৰমে দিল্লীৰ ভাৰত ৰংগ মহোৎসৱ আৰু গোৱাৰ অক্টেভ মহোৎসৱত কেৱল প্ৰদৰ্শিত হোৱাই নহয়, স্ব-পৰিৱেশন শৈলীৰে আপুনি নাটক কেইখনি মহিমামণ্ডিত কৰি তোলে। অকল মঞ্চ বুলিয়েই নহয়, বাস্তৱ জীৱনতো আপুনি এগৰাকী শব্দৰ যাদুকৰ, বলিষ্ঠ অথচ হৃদয়স্পৰ্শী কণ্ঠেৰে পাকৈত কলাকাৰ, যি অসমীয়া সমাজত আজিৰ সোঁৱৰণিৰ সোণালী ধৈৰ্য উত্তুংগ আৰু জীৱন্ত কৰি ৰাখিছে। ভিন্ন বিষয়ৰ আলোকপাত কৰি লিখা আপোনাৰ পুথিয়ে কেৱল অংকশাস্ত্ৰতেই নহয়, সমাজৰ বিভিন্ন দেশ আৰু সাহিত্য সংস্কৃতিকো সমৃদ্ধ কৰি ৰাখিছে। প্ৰসিদ্ধ সমাজকৰ্মী স্বৰ্গীয় ব্ৰজমোহন শৰ্মা আৰু নেহেৰু বঁটা বিজয়ী সমাজ সংস্কাৰক, শিক্ষাবিদ, সমাজ হিতৈষী শশী শৰ্মাদেৱৰ জীৱনভিত্তিক তথ্যচিত্ৰ ক্ৰমে সূৰ্যমুখী, সাগ্নিক, জুইৰ সংৰক্ষক আপোনাৰ দ্বাৰা নিৰ্মিত এই দুয়োখন জীৱনীভিত্তিক তথ্যচিত্ৰই আপোনাৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উনুকিয়াই দিছে। সুসংস্কৃতিবান সমাজ নিৰ্মাণ আৰু সুস্থ সামাজিক বাতাবৰণ গঢ়াৰ উদ্দেশ্যে আপোনাৰ নিৰলস সাধনা সমগ্ৰ অসমবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। সহস্ৰজনক পোহৰ বিলাই দেশ আৰু স্বজাতিক আগুৱাই নিয়া আপুনি এক উজ্জ্বল জ্যোতিষ্ক। আজিৰ এই শুভক্ষণত আপোনাৰ উপস্থিতিয়ে আমাক উদ্বুদ্ধ কৰি তুলিছে। আপোনাৰ জীৱন ভৈৰৱ আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস। কটন 1984-86 গোটৰ সমূহ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনালৈ যাচিছো আন্তৰিক অভিনন্দন। আপোনাৰ সুস্বাস্থ্যৰ কামনাৰে ইতি জোনাক কটনিয়ান 84-86 উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সদস্যবৃন্দৰ হৈ সভাপতি ডক্টৰ কৃষ্ণনাথ, সম্পাদক ডক্টৰ সুৰঞ্জন শৰ্মা, দিনাংক 25/8/2024। প্ৰচাৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ বৰ্ণালী দেউৰী। আমি সম্বোধনা প্ৰদান কৰা দলটিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি more than half a century of dedicated works to almost all aspects of this stage in the role of a playwright, producer, actor, director, lyricist, composer, music director, costume designer, makeup man and light man, all rolled up in one. Since enacting the lead role in the Hindi one-act play Ekalavya in 1954, Natyacharya Professor Shyama Prasad Sharma there has been no looking back for Sir. A science popularizer and a science activist of repute since 1965, with outstanding contribution to Assamese science literature.
He has also been the innovator of the Assamese science play way back in 1968 and a new synthesized style, Amar Nath Amar Kotha, Our Plays, Our Problems, from Assamese folk elements and the modern proscenium experimentations. With over 70 All India trophies and 250 state-level trophies for our ever-relevant plays, Professor Sharma has to his credit nearly 40+ science play workshops in rural and far rural flung areas and is currently leading 4 theatrical groups. With 200 and more plays and 100+ play productions, Professor Sharma, who had his second PhD on the evolution and development of modern Assamese one-act plays in the perspective of applied stage. A futurological study is currently engaged in the research on the revival of historical mythological plays suited to modern day techniques. Sir, you are an adept to both stage and electronic media, and you have penned 3 Assamese feature film scripts. Sir has authored 14 books on subjects as varied as sports, science, dramaturgy, popular science, stage literature, and children literature, with around 500 and more research and popular articles on sports, drama, films, science and popular science. He also edited a popular science journal, a sports journal, and a literary journal, and 2 volumes on dramatic stalwarts of the stage. With several memorial lectures on dramaturgy and chairing several seminars on drama, Professor Sharma Sir has been participating in several All India multilingual short play competitions since the 70s. During his teaching tenure of the last 37 years, Professor Sharma Sir served at various capacities in Assam Textbook Publication, Production and Publication Corporation, BNS Children Welfare Trust, Arohan, Campaign Against Child Labour in the state, in Assam Institute of Mass Communication and Media Research, Guwahati, and many more. So we welcome you to our group today, and I request Prokhanto to kindly arrange the felicitation program. Thank you. আমি এতিয়া ডক্টৰ শৰ্মা ছাৰক সম্বোধনা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আমি ছাৰক আগবঢ়াই আনিবৰ কাৰণে মঞ্চৰ সন্মুখলৈ সভাপতি আৰু প্ৰাক্তন সভাপতি দুয়োগৰাকীকে অনুৰোধ জনাইছোঁ। এই সম্বোধনা জ্ঞাপন কৰিছে আমাৰ সদস্যসকলে। প্ৰথমতে ইয়াৰ পাজাৰ অংগবস্ত্ৰ, এখনি চাল, এখনি চলেৰে ছাৰৰ গাঁথনি জনোৱা হৈছে। শৰাই, এটা ফুলৰ পুলি, এখনি সম্বোধনা পত্ৰ প্ৰস্তুত কৰা হৈছিলে, ছাৰকে প্ৰদান কৰা হৈছে, আৰু এইখন পাঠ কৰি দিবৰ কাৰণে ডক্টৰ বৰ্ণালী দেউৰীক আমি অনুৰোধ জনাইছোঁ। আমি সকলোকে আমাৰ অংগবস্ত্ৰ বজাৰখন পৰিধান কৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বহুতৰ নাই ধৰিব পৰা নাই, নতুন আহিছে নে পুৰণা আহিছে, সকলোকে পৰিধান কৰিব কাৰণে সুন্দৰ এটা ইউনিফৰ্ম। এয়া বৰ্ণালী দেউৰী। অসাধাৰণ পাণ্ডিত্য সৰ্বজন বিদিত আপোনাৰ জ্ঞান জ্যোতিৰ বিস্ফোৰণত হেজাৰজনৰ মনৰ কোঠলি আলোকিত। আপোনাৰ সক্ষম হাতৰ পৰশত এই প্ৰতিষ্ঠান আৰু শিক্ষাৰ্থীসকলৰ সপোন উদ্দীপ্ত হৈ উঠিছিল। আপোনাৰ দীক্ষাৰে দীক্ষিত হ'বলৈ পাই আমি ধন্য আৰু গৰ্বিত।
সেই জ্ঞান সাধক স্বদেশ আৰু স্বজাতি উজ্বলি উঠে সাহিত্য আৰু সংস্কৃতিৰ অনলক সাধনাত। আপোনাৰ কৰ্মময় জীৱন কেৱল শিক্ষা নিকেতনৰ গণ্ডিৰ মাজতে সীমাবদ্ধ হৈ থকা নাছিল। আপুনি নাট্যভূষণ, নাট্যৰত্ন, পৰিব্ৰজী নাট্যচৰ্য, অভিনয়েৰে গৰিমামণ্ডিত হৈ নাটক, সাহিত্য, সংগীত, বিজ্ঞানৰ বহুল ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াইছে। আপুনি এগৰাকী লেখক ৰূপেও আপোনাৰ প্ৰতিভা প্ৰকাশিত পাঠ্যপুথিসমূহত জাজ্বল্যমান হৈ আছে। বিজ্ঞান জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰিবলৈ আপোনাৰ অহৰহ প্ৰচেষ্টাৰ স্বাক্ষৰ বহন কৰিছে আপোনাৰ কল্প বিজ্ঞান ভিত্তিক নাটসমূহে, যেনে দেৱতাৰ অন্য ৰূপ, মমতাৰ মহাকাব্য, শেষ আই আদিয়ে। ভিন্ন বিষয়বস্তুক লৈ ৰচনা কৰা নাটসমূহত বিজ্ঞান প্ৰযুক্তিৰ ভৱিষ্যতৰ পৃথিৱী, প্ৰকৃতি প্ৰেম, পৰিৱেশৰ প্ৰতি মানুহৰ কৰণীয় নৈতিকতাবোধ আদি প্ৰকাশ পাইছে। অসম বিজ্ঞান সমিতিৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত আৰু দুবাৰকৈ সেই সমিতিৰ সম্পাদক ৰূপে পদো সলনি কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট্য আন্দোলন বিয়পাই দি বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা প্ৰযত্ন কৰি আপুনি সমাজলৈ অসামান্য বৰঙণি আগবঢ়াইছে। বিজ্ঞানৰ সাধক হৈ অসমৰ বিজ্ঞানৰ সাহিত্য জগতলৈ আমাৰ নাট আমাৰ কথা নামৰ এক অভিনৱ ধাৰাৰ সূচনা কৰিছে। আপুনি একেধাৰে সু-সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, সুৰকাৰ, অভিনেতা, চিত্ৰনাট্য পৰিচালক, মঞ্চসজ্জা শিল্পী আদি বহুধা বিভক্ত প্ৰতিভাৰে এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি আছে। কিশোৰ আৰু যুৱ প্ৰজন্মৰ উত্তৰণ আৰু নতুন সম্পৰীক্ষণ পদ্ধতিৰে আৰম্ভ কৰা যুৱ নাট্যগোষ্ঠীৰ আপুনিয়ে জন্মদাতা। আপোনাৰ সুকৃতিসমূহে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। লগতে আপোনাৰ সৃষ্টিসমূহে অন্য ভাষালৈ অনুদিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াইছে। আপুনি দুবাৰকৈ ডক্টৰেট ডিগ্ৰী যি কৃতিত্ব অৰ্জন কৰিলে, সেই কৃতিত্বৰ অন্যতম অংশ আছিল আপোনাৰ গৱেষণা পত্ৰ প্ৰয়োগমূলক মঞ্চৰ দৃষ্টিকোণৰ পৰা আধুনিক অসমীয়া একাংক নাটৰ বিৱৰণ আৰু বিকাশ। একাংকিকা নাট আৰু ইয়াৰ ক্ৰম বিকাশৰ ক্ষেত্ৰখনত কৰা আপোনাৰ কামসমূহে চানিকি ৰাখি গৈছে। এতিয়াও ভৱিষ্যতলৈ দৃষ্টি ৰাখি বৰ্তমান আধুনিক যুগৰ কৌশলৰ লগত অংগাংগী হোৱাকৈ ঐতিহাসিক আৰু পৌৰাণিক নাটকৰ পুনৰুজ্জীৱনৰ ক্ষেত্ৰখনত আপুনি এক গৱেষণাত ব্ৰতী হৈ আছে। ক্ৰীড়া বিজ্ঞান, নাটকীয়তা, জনপ্ৰিয় বিজ্ঞান, মঞ্চ সাহিত্য, শিশু সাহিত্য আদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি বহুতো পুথি প্ৰণয়ন কৰিছে। লগতে আন ভাষালৈও এই পুথিসমূহ অনুদিত হৈছে। আপোনাৰ বহুতো মূল্যৱান লিখা বহুভাষিক আলোচনী প্ৰকাশ পাইছে। নাটকীয়তাক বিষয়বস্তু হিচাপে লৈ আপুনি বহুতো মূল্যৱান বক্তৃতা প্ৰদান কৰিছে। অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাদেশিক পাঠ্যপুথি প্ৰণয়ন আদি কৰি আপুনি অনেক অনুষ্ঠানৰ গুৰি বঠা ধৰি উচ্চ স্থান অলংকৃত কৰিছে। সেই নাট্যচৰ্য, অভিনয়, সাহিত্য, কৃষ্টি আৰু সংস্কৃতিৰ বিশাল প্ৰসাৰখনত অক্লান্ত কৰ্মী হিচাপে আপুনি সমাজলৈ অসামান্য অৱদান আগবঢ়াইছে, যি এছেৰেনা উজ্জ্বল ৰদালি হৈ প্ৰকাশ কৰিছে আপোনাৰ মহানতা আৰু সৃষ্টিশীলতা। সেয়েহে আপুনি আমাৰ প্ৰেৰণাৰ প্ৰজ্জ্বল প্ৰতীক। আজিৰ এই শুভক্ষণত আপোনাৰ উপস্থিতিয়ে আমাক ধন্য কৰিছে। আপোনাৰ জীৱনৰ পথ শত শত আলোকেৰে উজ্জ্বল হওক, তাৰেই কামনাৰে জোনাক কটনিয়ান 84-86 উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সদস্যবৃন্দৰ হৈ ডক্টৰ কৃষ্ণ নাথ সভাপতি, ডক্টৰ পুৰঞ্জন শৰ্মা
সম্পাদক। প্ৰমাণপত্ৰ প্ৰদান কৰিছে ডক্টৰ বৰ্ণালী দেউৰী। ইয়াৰ পাছত আমাৰ দ্বিতীয়গৰাকী অতিথি ডক্টৰ ৰবীন গোস্বামী ছাৰ, তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। তেখেতক মঞ্চৰ সন্মুখলৈ আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ যিসকলে সম্বৰ্ধনা জ্ঞাপন কৰিব তেওঁলোকক আগবাঢ়ি আহিব। High School, Kamrup, and graduated from Cotton College in English Honours. And of course, he taught in Cotton College till his retirement, as he retired as the head of the department of English in Cotton College. He was a master's in English Delhi University way back in 1970 and joined the Nagaon Girls College and Archer Vidyapeeth College, after which he joined Cotton College in 1971, retiring in 2007. He also taught at IIT Guwahati for 3 years as visiting faculty. He worked as a senior academic consultant at KK Handig State Open University from 2008 to 2013. He was a former member of the সন্দাসিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। গোস্বামী ছাৰৰ সন্মুখলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ যিসকলে সম্বৰ্ধনা জ্ঞাপন কৰিব আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া অংগ বস্ত্ৰ, শৰাই, এটি বৃক্ষ পুলি, আৰু এখনি সম্বৰ্ধনা পত্ৰ। সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিবৰ কাৰণে আমি ডক্টৰ বৰ্ণালী দেউৰীক পুনৰ অনুৰোধ জনাইছোঁ। ছাৰক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেই পৰম পূজনীয় শিক্ষাগুৰু শ্ৰী ৰবীন গোস্বামী দেৱ, সেই মান্যবৰ এজন প্ৰকৃত শিক্ষক, সভ্যতাৰ ভেটি, এক সহায়ক স্তম্ভ, যি ছাত্ৰ ছাত্ৰীসকলৰ কেৱল জ্ঞানেই নহয়, মূল্যবোধ, নৈতিকতা, উদক্ষতাৰ আধাৰ তথা পথ নিৰ্দেশক আৰু অনন্ত অনুপ্ৰেৰণাৰ উৎস। এজন ভাল শিক্ষকৰ প্ৰভাৱ জীৱনত কেতিয়াও পাহৰিব নোৱাৰি, কিয়নো শিক্ষকসকলৰ ভৱিষ্যতৰ সপোন ৰচি সম্পূৰ্ণ সম্ভাৱনা প্ৰাপ্তিত তেখেতে অনুপ্ৰাণিত কৰে। সেই শিক্ষাব্ৰতী আপুনি একেদৰে শিক্ষাবিদ, এজন আদৰ্শ পৰামৰ্শদাতা ও পথ নিৰ্দেশক, যি যুৱমনক দিছিল মূল্যবোধৰ প্ৰমূল্য, ব্যক্তিগত আৰু পেছাদাৰী বিকাশৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা। ডক্টৰ পুৰঞ্জন শৰ্মা, সম্পাদক, দিনাংক 25/8/2000। বৰ্ণালী দেৱীয়ে প্ৰদান কৰিব মানপত্ৰ। পটল চৌধুৰী, পটল চৌধুৰীক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জোনাক কটনিয়ান গ্ৰুপৰ এই অনুষ্ঠানবিলাকত কেতিয়াও যোগ দিয়া নাই আগতে। একেবাৰে এই অনুষ্ঠান একেবাৰে নবীন। মই মাজে মাজে দেখিছোঁ, চিনিয়ে নাপাওঁ আচলতে, ৰাস্তাত দেখিছোঁ। আজি দেখি চিনি পালোঁ। মোৰ নাম শ্ৰী উজ্জ্বলা বৈশ্য, মই ইয়াতে থাকোঁ আৰু এইবাৰ প্ৰথম আহিছোঁ। নমস্কাৰ, অনুৰোধ ডক্টৰ সীতানাথ আৰু মুখত উপস্থিত এই জোনাকবোৰ
আচলতে এটা ইমান সুন্দৰ এপ্ৰপ্ৰিয়েট নাম কোনে দিছে, জোনাক কটনিয়ান। একেবাৰে ইয়াততো কাব্য আছেই আৰু অৰ্থ অতি বহল, অতি সুন্দৰ। মই ক'ব নোৱাৰোঁ কি ক'ম। এটা শব্দ কৈছোঁ যে মই অভিভূত, overwhelmed। আচলতে when the heart is full, words are few। So বেছি কথা ক'ব পাৰিম জানো? দ্বিতীয়তে এইটো অনুষ্ঠান কটন কলেজ আচলতে এটা অনুষ্ঠান নহয়, ই এটা ইমোশ্যন। এই ইমোশ্যনটোৱে 100 বছৰ আগৰ পৰা আৰু কিমান দিনৰ, কিন্তু এটা কথা সঁচা, মোৰো দুখ লাগে আৰু বহুতৰে দুখ লাগে, এতিয়া আমি কটন কলেজ বুলি ক'ব নোৱাৰোঁ। সেইটো আইডেণ্টিটি এতিয়া নাই, কিন্তু কটনটো আছে। আৰু সকলো কটনিয়ান আগৰ বা ভৱিষ্যতৰ আচলতে কটনিয়ান, whether belonging to the university or the college। মোৰ আজি আচলতে এটা কটনৰ খবৰ আৰু মই ক্লাছৰুমত ক্লাছ কৰোঁতে কেনেকুৱা কৰিছিলোঁ, কিন্তু একে অনুভূতি এটাই আহিছে। আমাৰতো মোৰ এটা অভ্যাস আছিলে, মই এই টেবুলৰ ওচৰত বহি নাথাকোঁ, এনেও খটখটীয়া মানুহ। মই প্ৰায়েই ক্লাছৰুমৰ ভিতৰলৈ অহা যোৱা কৰিছিলোঁ আৰু ল'ৰা ছোৱালীক অৱৰ চাবৰ চেষ্টা কৰিছিলোঁ আচলতে তেওঁলোকে কোনফালে চাই আছে। মই এখনতে অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ। আমাৰ দিনত আমি যেতিয়া পঢ়িছিলোঁ, মাইণ্ডেড আই এম 76 নাও। চ' মই যেতিয়া পঢ়িছিলোঁ সেই গাঁওখনত লাইট নাছিলে, ইলেক্ট্ৰিচিটি নাছিলে, আমি লেমৰ পোহৰত পঢ়িছিলোঁ। আমি 5 মাইল ৰাস্তা খোজকাঢ়ি গৈ পঢ়িছিলোঁ। আমি বোকা পানীৰ মাজেৰে গৈছিলোঁ, জোতা পিন্ধা নাছিলোঁ, লং পেণ্ট পিন্ধা নাছিলোঁ। আৰু কেনেকুৱা সেই কটন কলেজৰ মজিয়াত ভৰি দিলোঁহি ক'ব নোৱাৰোঁ। সেইটো এটা জীৱনৰ এটা সম্পূৰ্ণ সপোন বাস্তৱ হোৱাৰ নিচিনা কথা। শিক্ষক কেনেকৈ গ'লোঁ? ক্লাছ 8ত স্কুলত যেতিয়া ইনস্পেকশ্যন কৰিবলৈ, তেতিয়া অসমৰ স্কুলবিলাকত কিন্তু ক্লাছৰুমত গৈ পেলাই ইনস্পেক্টৰে ইনস্পেকশ্যন কৰিছিলে। আৰু সেইকাৰণে তেতিয়া অসমীয়া মিডিয়াম স্কুল আৰু আজি অসমীয়া মিডিয়াম স্কুলৰ পাৰ্থক্যটো তাতেই ওলাই পৰে। মোৰ মনত পৰে, মই ক্লাছ 8ত যেতিয়া আছিলোঁ, আমাৰতো আৰু খেতিয়কৰ ল'ৰা ছোৱালী বেছিভাগ, অতি অনুন্নত ঠাই, বেছিভাগে মেট্ৰিকটো পাছ কৰিব নোৱাৰে, ভালকেইটাই কৰে। তো মোৰ ক্লাছত টিচাৰে গৈ সুধিলে, মোৰ এগৰাকী বন্ধু, তুমি কি হ'বা? তাই ক'লে মই ডাক্তৰ হ'ম। তাই ডাক্তৰ হ'লো, তাই ডাক্তৰেই হ'ল। কটনত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে, ভাইটিও পঢ়িলে আৰু তাই ডক্টৰ হ'ল। মই সুধিলে তুমি কি পঢ়িবা? মই ক'লোঁ মই কটন কলেজৰ প্ৰফেচাৰ হ'ম। তেতিয়া কটন কলেজৰ তুমি কিহৰ প্ৰফেচাৰ হ'বা? মই কটন কলেজৰ ইংৰাজী প্ৰফেচাৰ হ'ম। ক'ব নোৱাৰোঁ মই এটা সৰু ল'ৰা কেনেকৈ কটন কলেজৰ ইংৰাজী প্ৰফেচাৰ হ'ম বুলি শব্দটো মোৰ ওলাল। তাত দুটা কাৰণ আছে মই ভাবোঁ। সেই সময়ত কটন কলেজত প্ৰফেচাৰ আছিলে মোৰেই দাদা আৰু আমাৰ সকলোৰে অতি সন্মানীয় ডক্টৰ অনিল গোস্বামী। অনিলদা যেতিয়া আমাৰ গাঁৱলৈ যায়, আমি তাতে অনিলদাক চাই থাকোঁ। তোমালোকৰ বহুত আছে, সেইখন এখন একচুৱেলি তেনেকুৱা ধৰণৰ ফৰ্মেল হ'বই নালাগে স্পীচ মেকিং, তথাপি কৰিলোঁ। আটাইকে মই ধন্যবাদ, শুভেচ্ছা, মৰম, এভৰিথিং। থেংক ইউ। এটা প্ৰাৰ্থনাৰে আৰম্ভ কৰিছোঁ। অসতো মা সদ্গময়, অসত আঁতৰাই দিয়া মোক সতৰ আভাস। তমসো মা জ্যোতিৰ্গময়,
তুরিয়াম অমৃত নিশ্বাস। এই প্রক্রিয়াটি হৈছে আসলতে সাধনাৰ বুনিয়াদ। সেই সাধনা কেৱল যোগী মহাযোগীৰ ক্ষেত্ৰতে নহয়, জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে থাকে। পঢ়া শুনা, খেলা ধূলা, সৃষ্টিশীলতা, আনকি যিবিলাকে বদমাচি কৰে তাতো এটা এই আত্মস্থ প্ৰক্ৰিয়াৰ কাম আছে। এই আত্মস্থ প্ৰক্ৰিয়াটোৰ কথা এইকাৰণেই কৈছোঁ যে আজিৰ যুগত আপোনালোকে সকলোৱে জানে যে জীৱন আৰু জীৱনমুখিতাৰ অভাৱ হৈছে। মাল্টিডাইমেনশনাল। গতিকে সুস্থ চিন্তা চৰ্চাৰে আগবাঢ়িলে এই সংস্থাটোৱে আৰু ভালেখিনি ইতিবাচক আৰু জীৱনমুখী প্ৰকল্প হাতত ল'ব পাৰে। সকলো ঘটনা এনে আছে, বেছিভাগে ছাত্ৰ অছাত্ৰ আছে যদিও নাজানো, বা চিনিয়ৰ কোনোবা আছে যদিও নাজানো। তাৰপিছত পঢ়া শুনাৰ পিছত আমি মই যেতিয়া চাকৰিত সোমালোঁ, চাকৰিত সোমোৱাৰ আগতে মই পদাৰ্থ বিজ্ঞানৰ মানুহ, কিন্তু তাৰ আগতে মই আকৌ অংকৰ মাষ্টৰ হৈছিলোঁ। অংকৰ মাষ্টৰো হৈছিলোঁ MSc পাছ নকৰাকৈ। উঠা কথা আৰু ভাবিব নোৱাৰা কথা। সেইটো কেনেকৈ হৈছিল, মই MSc প্ৰিভিয়াছ পৰীক্ষা দি আহি ঘৰ পাইছোঁহি। সেইখিনি সময়তে আৰ্য বিদ্যাপীঠ কলেজ আৰু স্কুলখন আগতে হৈছে, কলেজো আৰম্ভ হৈছে। গিৰিধৰ শৰ্মা ছাৰে মোক মাতি লৈ গ'ল, চাবা আমাৰ হায়াৰ ছেকেণ্ডেৰী হেৰি নাইহে, অংক শিকোৱা মাষ্টৰ নাই। ছাৰ মইতো ফিজিক্সৰে মানুহ, মই তোমাক জানো, তুমি এইখিনি পঢ়াই দিবা। মোৰ শিক্ষকতা প্ৰথম আৰম্ভ হৈছে আৰ্য বিদ্যাপীঠৰ অংকৰ মাষ্টৰ হিচাপে। আমাৰ অংকৰ মাষ্টৰ কাম নাই নেকি? এইবিলাকক মানুহে বিধিৰ বিড়ম্বনা বুলিও কয়, পৰিস্থিতি বুলি কয়, যি কয়। নতুন নতুন সোমাইছোঁ, তাৰমানে যি কৰে কৰক, মই নিজেই যাওঁ, নিজেই গ'লোঁ ক্লাছত। ল'ৰা ছোৱালীবিলাকৰ কথা নকওঁ, ল'ৰাবোৰক বেছিভাগে মোতকৈ বেছি সৰু নহয়, প্ৰায় সমসাময়িকে 2-3 বছৰৰ ইফালে। MSc পাছ কৰিয়ে সোমাইছোঁ। গতিকে ছাত্ৰ এগৰাকী কিদৰে পুৰঠ আৰু অভিজ্ঞ হৈ উঠে, সেইটো আমি শিক্ষকসকলে গম পাওঁ। গতিকে এই যে MSc 15জনীয়া MSc-লৈকে আহিব লগা হ'ল, আমি গোটেইকেইটা তাৰমানে মেৰাইজ হৈ যাব লাগে, মেটামৰফিছ যিটো কয়, সেই হৈ যাব লগা হ'ল। গতিকে আমাৰ কি হয়, আমি মানসিকভাৱে বহুতখিনি অস্থিৰ হৈ থাকোঁ। কোনেও নকয় এইবোৰ কথা, নকয় কিয়? ওপৰলৈ বেয়া পাব, ওপৰলৈ মানে প্ৰিন্সিপাল নহয় দেই। এই কথাবিলাক কি হয় সকলোৱে জানে, ডিপাৰ্টমেণ্টত আলোচনা হয়, আমুকে তেনেকৈ কৈছে, তামুকে তেনেকৈ কৈছে। কালি ভাগৱতী ছাৰে কোৱাৰ নিচিনা যে শিক্ষকতাই যেতিয়া শিক্ষকসকলে যেতিয়া সমাজ ব্যৱস্থা পৰিচালনা কৰিছে সেই যুগৰ মানুহ, গতিকে আমি হয়তো প্ৰাক্তন কটনীয়ান হিচাপে আমি কিছুমান চিন্তা কৰিব লাগিব। ছাৰে আমাক দায়িত্ব এটা দিছে, আমাৰ জোনাক কটনীয়ান গ্ৰুপক আমি নিশ্চয় চিন্তা কৰিম। ইয়াৰ পিছত আমি অনুৰোধ জনাইছোঁ লহকৰ ছাৰক। লহকৰ ছাৰৰ প্ৰথম আমাক যেতিয়া ক্লাছ ওলাইছে তেতিয়া ভইচে আছিল আমাৰ এটা হৃদয় কপোৱা এটা বাৰ্তা। গতিকে ছাৰ আহক, আপোনাৰ আমি এনেকুৱা ধৰণৰ বক্তব্য শুনিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
দুয়োজনা শিক্ষাগুৰু আসলে মোবাইল চিধা ক্লাছ পোৱা নাছিলে শৰ্মা ছাৰে গোস্বামী ছাৰে কৰি এটা দুটা ক্লাছ পাইছিল এঘৰ বছৰত যিয়ে নহওক দুইজন ছাৰৰ পুনৰ শ্ৰদ্ধা জনাইছোঁ আৰু তোমালোকক জোনাক কটনীয়াটোৰ নাম লৈছাই তো যিয়ে নহওক কটনীয়া শব্দটোৰ ফ্লেভাৰটো মোৰ কাৰণে বহুত বেলেগ জোনাক কটনীয়াৰ বিশেষণ তাতে ইমান যোগ কৰিব খোজা নাই এনিৱে জোনাক খুব ছাৰে কৰিছে বৰ তাৎপৰ্যপূৰ্ণ শব্দ জোনাকে ৰোমান্টিচিজম সৃষ্টি কৰে জোনাকে সিগনিফাই কৰে মনৰ ক্লিয়াৰিটি জোনাকে সিগনিফাই পঢ়িলে যদি পঢ়িয়ে কালি ৰাতি ফোন কৰিছে ছাৰ তাক এই সংগীতা ছুপাৰ ষ্টমৰ নিচিনা লুকাই আছে যে মোক ছাৰপ্ৰাইজ দিব তাই এইটো বেটছৰ বুলি মই নাজানিছিলোঁ যিয়ে নহওক আপোনাক ধন্যবাদ কিন্তু মই মিটিংখনৰ এই ফৰ্মটো এক্সপেক্ট কৰি অহা নাই যে লেকচাৰ দিম তোমালোকে বহি বহি শুনিবা আৰু আগতো গৈছাই কোনোবাই আজিও ভয় লাগে গতিকে ক্লাছত যেনেকৈ আছিল তেনেকেই থাকিবা নহয় জানো সেইটো বিচৰা নাছিল আৰু মই ক'তোৱেই নিবিচাৰোঁ যে মিউজিক এখন বা কিবা এটা ছাবজেক্ট আলোচনা কৰিম কিবা এটা সমস্যালৈ আলোচনা কৰিম আৰু তাতে এই ধৰণৰ চামন উইল গো অন লেকচাৰিং এণ্ড আদাৰ্ছ উইল গো অন লিছনিং টু এই কথাটো মই ফলপ্ৰসূ নহয় মই বিচাৰিছিলোঁ যে তোমালোকৰ লগত কথা পাতিম মানে কথা পতাৰ ভাষণ দিয়া ডিফাৰেঞ্চ বুজি পাইছাতো ভাষণ দিলে একদম বাধ্যচাপ লৈ এনেকৈ শুনি থাকিব কথা পাতিলে হয়তো বেলেগ হ'ব এনিৱে এই তোমালোকে যিহেতু দুখন হেৰি কৰিছা ভাল ৰাখিছা মই ফৰ্মটোত কৰি পেলাই তোমালোকৰ মতে কথা ক'বলৈ চেষ্টা কৰিম যিয়ে নহওক আচলতে এই যে অনুষ্ঠান পাতা আজিকালি তোমালোকৰ বহুত বেটছে এইটো কৰি আছে কেইবাটাও বেটছত মই গ'লোঁ কিয় পাতা কি হয় পাতিলে তোমালোকৰো আৰু যি ছাৰ কেইজনক মাতা সেই ছাৰ কেইজনৰো বয়স কিছু কমি যায় এজন ছাৰ তোমালোকে পাইছিলে নাই ক'ব নোৱাৰো আপোনালোকে ফেমাছ মেথামেটিচিয়ান ৰজনীকান্ত চক্ৰৱৰ্তী তোমালোকে টিচাৰ হিচাপে পাইছিলে নে নাই পোৱা ছাৰে কৈছিল ছাৰে সদায় ধুতি আৰু চোলা পিন্ধি আহিছিল আৰু ছাৰে এটা কথা কৈছিল এখন মিটিঙত এইটো এটা খুব ভালকৈ মনত ৰাখিছোঁ মানুহে কমনলি পপুলাৰলি কয় যে ষ্টুডেণ্টছ আৰ দ্য এছেটছ অফ টিচাৰ্ছ কিন্তু ছাৰে এটা কথা কৈছিল ইউ ষ্টুডেণ্টছ কিপ টিচাৰ্ছ ইয়ং তাৰ কাৰণটো কি জানা ইয়ং যে এজন মানুহ যিমান দিন টিচাৰ হৈ থাকোঁ তেওঁ ইয়ং হৈ থাকে সেই টিচাৰৰ কোৱালিটি টিচাৰৰ চেঞ্চটো যদি এজন মানে আপোনাৰ ৰিটায়াৰমেণ্টো ৰাখি দিব পাৰে চ' সি গ'ল তোমালোকৰ মুখৰ যেতিয়া কটনত আহিবা কটনতে দেখিছোঁ মুখত তেতিয়া যিবিলাক সপোন সেই সপোনবিলাক ৰিড কৰিবলৈ চেষ্টা কৰিছিলোঁ সদায় সেই সপোনবিলাকৰ যিটো ৰং কালাৰ সেই কালাৰ এজন টিচাৰৰ গাতো লাহে 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 লাগে সপোনৰ বৰ বিভিন্ন ধৰণৰ কালাৰ আছে বিভিন্নজনে বিভিন্ন আশা লৈ বিভিন্ন কথা লৈ ঘটনালৈ এই সপোনবিলাকৰ যিবিলাক সপোন খেদা তুমি বাস্তৱ কৰাৰ কাৰণে এই দৌৰা দৌৰিটোৱে জীৱনত বহুত কিছু দিয়ে তোমালোকৰ আৰু সেই দৌৰা দৌৰিটো চাই সেই চঞ্চলতাটো চায়েই সেই চঞ্চলতাৰ প্ৰভাৱ টিচাৰজনৰ গাতো পৰে টিচাৰসকলৰ গাতো পৰে সেই চঞ্চলতাই মানুহক জ্ঞান কৰিব লাগে আৰু এটা ডেকা হৈ থকাৰ আৰু এটা মন্ত্ৰ দিম ডেকা দিব খোজা ডেকা দিব
গুড এইটোৱে ডাঙৰ কথা বিয়া কৰিব কোনটো মানে মোৰ ছাৰ এজন দেশত ঢুকাল সংগীতৰ আৰু ক্লোজ ছাৰ এজন বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰ He is a very energetic and vibrant teacher. কেমন কথা বলছিল মানে বিভিন্ন ধরনের কথা পাতি যে একজন টিচার মানে মই গাইড বুলি বুঝো টিচার শব্দটোতে মই মোৰ গাইড শব্দটো থাকিব টিচার ইজ এ গাইড টিচার ইজ এ নেশন বিল্ডার দিস ইজ হাউ হি বিকামস এ গাইড এই সারে চক্ৰৱৰ্তী ছাৰে সেই বস্তুটো চেষ্টা কৰিছে মই ৰিচেণ্ট কিতাপ পঢ়াবলৈ মোক লিখিবলৈ লিখাটো লিখিছিলোঁ যে মই কটন কলেজত আহি ফাৰ্ষ্ট চক্ৰৱৰ্তী ছাৰক পাইছিলোঁ যিয়ে চাৰিবেৰৰ মাজৰ শিক্ষাটো সমাজলৈ লৈ গৈছিল সমাজলৈ লিংক কৰিছিল কোৰেলেট কৰিছিল সেইকাৰণে ছাৰক মনত ছাৰে বিভিন্ন ধৰণৰ কথা পতা হয় ছাৰ ঘৰতো গৈছিলোঁ ইয়ে কৰিছিলোঁ তো তাৰপৰা ছাৰটো টচবজিয়ে জ্ঞান আৰু যিদিনা মই আৰু তোমাৰ এটা বৰ সৰু কথা কম খুব হাঁহি উঠা কথা তো ছাৰে আমি সুধিছিলোঁ ছাৰ আপুনি ইমান টচবজি হৈছে কেনেকৈ আছে মন্ত্ৰ এটা দিম দিয়ক ছাৰ তুমি ইউনিভাৰ্চিটিত পঢ়িছিলা বোলে পঢ়িছিলোঁ ছাৰ তুমি খুব খেলা ধূলাও খেলিছিলা বোলে খেলিছিলোঁ ছাৰ ছাৰৰে মোক গালি দি কেনেকৈ কি কৰাইছিল কৈ আছোঁ তো সদায় ইউনিভাৰ্চিটিত respond to your roles and সদায় এনেকুৱা কিবা একদম গুৰুকে দি পেলাই আমাৰ আছিলে 121 roll number 1 21 37 আৰম্ভ কৰে দেই সদায় আৰম্ভটো কম আমি সেইকাৰণে মাতিছিলোঁ ছাৰক সীতা বাঘ কিন্তু বাঘ সকলো নহয় পিছত মোৰ বহুত সুন্দৰ সুন্দৰ মোমেণ্টছ আছে ছাৰ লগত বহুত কথা আমি ডিছকাছ কৰিছোঁ ছাৰ লগত মেথমেটিক্স ষ্টেটিষ্টিক্স তাতে দুটা একদম চাইড বাই চাইড থকা ডিপাৰ্টমেণ্টছ আৰু BSc পঢ়ি থাকোঁতে আমাৰ বহুত ভয় চয় নাইকিয়া হৈ গ'ল হায়াৰ ছেকেণ্ডেৰীত আছিলে সেইটো calculus পঢ়াইছিলে ডাইনামিক্স পঢ়াইছিলে calculus statics dynamics পঢ়াইছিলে ডাম্বৰ্ডত ধুনীয়াকৈ লিখি দিয়ে হেডিংটো আখৰকেইটা পাক খোৱাকৈ ৰাজিও মনত আছে ছাৰ আৰু তাৰপাছত ওচৰলৈ আহি চাই চাইডত কোনো নবহে ছাৰৰ ক্লাছত চাইডত বহিবলৈ টান পায় ছাৰে আহি চাব ছাৰে কৈছে চাইডত বহিলে চাম বুলি ভাবিছ নহয় মই মাজলৈও চাম এদিন এটা ল'ৰা খুচখুচকৈ কথা পাতি আছে হাঁহি আছে দুটা কি হৈছে কোৱা ক'লে সি আৰু কি ক'ব থিয় হৈ আছে ছাৰ কোৱা কি কথা পাতিছিলা কোৱা মই ক্লাছত পঢ়াইছোঁ ছাৰ কালি আপোনাৰ নাটকখন চাইছিলোঁ দূৰদৰ্শন চাইছিল তেতিয়া ছাৰৰো বেছিকৈ হাঁহি উঠিব বৈজ্ঞানী কৰিছে বুজি পাইছোঁ বৈজ্ঞানিকটো প্ৰমাণ কৰিব নোৱাৰি বুলি কৈছোঁ কি কৰিব সেইকাৰণে সেনেকুৱা সৰু সৰু মুহূৰ্ত কিমান মনত আছে আমাৰ ছাৰৰ লগত চবৰে থাকিব মোৰো আছে মই যেনিবা কৈ পেলাইছোঁ সেইটোৱে আৰু পিছত কিন্তু I came to know a very different person এতিয়া ছাৰৰ লগত মই বহুত ঘনিষ্ঠ আৰু ছাৰৰ ড্ৰামা হেৰি হয় ফেষ্টিভেল হয় সমাহাৰ নাট্যগোষ্ঠী আমি চাবলৈ যাওঁ তাত ছাৰৰ এটা বেলেগ ৰূপ দেখোঁ ছাৰে সদায় এক্টিং কৰে বৰ ধুনীয়াকৈ সেয়াই আৰু ছাৰ ইণ্টাৰেকশ্যন আৰু কোনোবাই কিবা কোৱা মোৰ ফাৰ্ষ্ট কটন কলেজৰ ক্লাছটোৱে আছিলে আপোনাৰ ফাৰ্ষ্ট ক্লাছ সেইদিনাখন আপুনি ৰোল কল কৰোঁতে মই দুদিনমান দেৰিকৈ অহাৰ কাৰণে মোক ডাইচলৈ মাতি আনি পেলাই সুধিছিলে ত' এতিয়া চব মনত পৰে মই ক্লাছত যোৱাৰ আগতে মোৰ বাকী বন্ধুকেইজন কৈছিলে তো প্ৰথম দিনাই যিজন মানুহৰ ক্লাছ পালি আৰু আপোনাৰ নামটো চাই মই ক'ব এতিয়াও ভয় লাগে সংগীতাই যিটো কথা ক'লে
বৰ সঁচাকৈ সেই ভয়টো ছাৰ সদায় থাকি গ'ল। এতিয়াও ছাৰ আপোনাৰ ওচৰত মোৰ কিবা অকণমান এটা সংকোচ এটা লাগি যায়, নামটো ক'বও ভয় লাগে। কিন্তু ইণ্টাৰেষ্টিংলি কি আমি কটন এৰাও বহুত বছৰ হ'ল, তাৰপিছত মোৰ ফুলখালীজনী প্ৰায় 7 বছৰমান পিছত কটনৰ পৰা পাছ কৰিলে, কৰি তাতে বাহিৰত থাকে। তাই এতিয়াও যেতিয়া আমি আলোচনা কৰোঁ কটনৰ কথা ওলায়, তেতিয়াও ছাৰ আপোনাৰ নামটো তেনেকৈয়ে বাগৰি গৈছে। 7 বছৰ পিছতো আপোনাৰ নাম তেনেকৈ আছে। চ' নাজানো ছাৰ, সেইটো হয়তো আমাক ভয় কৰিবলৈ শিকাৰ মাজতে হয়তো আমাক বহুত কিবা কিবি বেলেগো শিকাইছে জীৱনত, বহুত নজনা কথা গম নোপোৱাকৈ শিকি গ'লো ছাৰ। থেংক ইউ। এইটো কবিতা মোৰ নাছিলে, এই কবিতাটো আছিলে বেলেগ এজন মানুহৰ, এইটো বাংলা কবিতা আছিলে। আৰু ত্ৰিপুৰাত যেতিয়া টেৰৰিজিম লৈ পেলাই খুব বেছি উৎপাত হৈছিল, তেতিয়া এই টেৰৰিজিমৰ সময়তেই এজন ফোক আৰ্টিষ্ট, ইটছ এ ৰিয়েল ষ্টৰি, ফোক আৰ্টিষ্টজন খুব ফোক সং গাইছিল, এণ্ড হি ৱাজ ছ' পপুলাৰ। ব্ৰজলাল অধিকাৰী তেওঁৰ নাম। ব্ৰজলালৰ গান য'তেই থাকিব অনুষ্ঠান, হিলডল ভাঙি মানুহ গৈছিলগৈ, আৰু সেইটো যোৱাৰ ফলতে তাৰ পপুলাৰিটিৰ ফলত টেৰৰিষ্টসকলৰ অসুবিধা হৈছিল। টেৰৰিজিমৰ এগেইনষ্টে গান গাইছিল তেওঁ, ব্ৰজলালে। গতিকে সেইটো অসুবিধাত তেওঁ খুব নিঃসংগভাৱে হত্যা কৰিছিল, ডিঙিটো গান গোৱা কণ্ঠটো কাটি পেলাইছিল। আৰু এই গোটেই ষ্টৰিটো এজন অসমৰ শিল্পীয়ে কৈ আছে। তেওঁ অসমৰ পৰা গৈছে, আৰ্লি ইন দ্য মৰ্ণিং ব্ৰজলালৰ ঘৰ পাইছে, ব্ৰজলালক মাতিছে, উঠা নাই, তেওঁৰ পত্নী ওলাইছে, পত্নীয়ে গোটেই ষ্টৰিটো ক'লে। সেইটোৱে হ'ল কবিতা, খুব টাচি কবিতা, বহুত দীঘলীয়া, প্ৰায় 11 পেজ মান হয় কবিতাটো। তো সেই কবিতাটো এতিয়া ৰিলেভেণ্টো নহয়, আৰু পাহৰি গৈছোঁ। শাশ্বতী যেতিয়া কৈছে তেতিয়া পাহৰি গৈছোঁ। তো কথা হ'ল মানে সেইটো অলপ ক'লে তোমাৰ বুজিবা। নাটকৰ মই কবিতা আবৃত্তি কৰি বাট নট দ্যাট পয়েম। নাটক বহুত হ'লতো, মানে মনত নাই। আমি সেইটো ডাইলগ দি আছিলো, এই যদি হয় মানৱ সভ্যতা তেনেহ'লে ব'লা বতৰ বাৰৰ আমি বতৰলৈ গুচি যাওঁ। আৰু আপুনি সেই সময়তে আপোনাৰ নাট্য পৰিৱেশটো কাষতে আছিলে ছাৰ, মায়া যিখন এই ছেকেণ্ড বেচৰ সন্মুখত। তেতিয়া তাৰমানে আপুনি আহি মেলি পেলাই শুনি মেলি পেলাই আমাক মানে পিঠিত থপৰিয়াই কৈছিলে কিপিটা আৰু আমি তেতিয়া আমাৰ অৱস্থা কি হৈছিলে ছাৰ, তাৰমানে আমি বুজাব নোৱাৰো। আপুনি আমাৰ যেতিয়া হেৰি কৰিছে, আমি মানে ভয়টা নেক্সট ক্লাছত কি হ'ব আমাৰ অৱস্থা, কিন্তু আপুনি সেই কথাটো একো নকলে তাৰমানে। আচ্ছা, মোৰ ৰেডিঅ' নাটকত তেনেকৈ মনত নাই। এখন এটা ওজাপালি দেখিছেনে তোমালোকে? ওজাপালিক লৈ কৰা হৈছিল ক্ৰাইচিছটো। তাত ওজাৰ যিটো ৰোল, সেই ৰোলটো সকলোৰে কাৰণে নহয়, সেইটোৰ কাৰণে মোক মাতিছে। মই অৱশ্যে এটা সুবিধাত মই হৈছে ৰেডিঅ' এপ্ৰুভ আৰ্টিষ্ট, সেইটো অলপ সেইটো ক'লে হ'ব। মানে জাৰ্নেলিষ্ট এজনে ওজাৰ ওচৰলৈ আহিছে, তেওঁৰ ইণ্টাৰভিউ টাইপ লৈ পেলাই তেওঁৱে কৈছিল যে তেওঁৰ দুখৰ অৱস্থাটো বুজাবলৈ বুজাই সুধিছে। সেইখিনি ডাইলগৰ মনত আছে। বুঢ়া হালোৱা গৰু দেখিছেনে পিঠি? কেতিয়াবা হাল বাই থাকোঁতেই মোক কেঁকেচাকাই পৰে বোকা, তাৰপিছত উঠিব নোৱাৰে। আমাৰ অৱস্থা সেয়ে পিঠি, অলপ পানীৰ মাছ আমি কলৈকো যাব নোৱাৰো। উপায় নাপাওঁ, বিনাও কুকুৱাওঁ,
লক্ষীন্দৰে যেনেকৈ বিনাইছিল ঠিক তেনেকৈ আমিও বিনাওঁ। এটা গান গাইছিল, ও বেউলা জাগো, ও হাহু মোৰ প্ৰিয়া, কত নিদ্ৰা যাস, অমুক খাইল কালি নাগে চকু মেলি চাখ বেউলা জাগো। মাথো মন পাইল দিখে, এ নাজানিল খাইল কি খে, নাজানিল খাইল কি খে, অবিষে মোৰ নৰহে পৰাণ বেউলা জাগো। মোৰ প্ৰিয়া কত নিদ্ৰা যাস, অমুক খাইল কালি নাগে চকু মেলি চাখ বেউলা জাগো। জৰা জৰ হইল বিষে, খাইলি কি কৰ্মৰ দুখে, খাইলি কি কৰ্মৰ দুখে, অমৰণ কালে উঠা মোৰ প্ৰিয়া বেউলা জাগো। মোৰ প্ৰিয়া কত নিদ্ৰা যাস, অমুক খাইল কালি নাগে চকু মেলি চাখ বেউলা জাগো। এইটো মোৰ A গ্ৰেডৰ পৰীক্ষাটো এই পাৰ্টটোৱে। মোৰ এটা বাৰে বাৰে প্ৰশ্ন যদি বাঘ এটা আহিব যেন, বাঘৰ সন্মুখত কেনেকৈ দিব, এনে ভয়। এজনে কৈ দিলে তেওঁৰ ভাষণত যে আমি খুব ভয় খাই আছো, ছাৰে আমাক নিৰ্ভয় দিব লাগে। তো মই উঠি ক'লো, তুমি যদি ভাল পোৱা বস্তু এটা খাই থাকা মই কি কৰিম? তুমি ভয় ভাল পোৱা খাই আছা। মইতো কেতিয়াও কৰা, যদি তুমি অন্যায় নকৰা, যদি তুমি নকৰিবলৈ কাম নকৰা, তুমি ভয় কৰিবলৈ কি আছে? মইতো কেতিয়াও খেদি এনে ভাগ কৰিব নাই, এনে খং কৰা নাই, কেতিয়াও। কোনোবাই কথা কৈ আছা, মই ডাইৰেক্ট ৰিয়েক্ট কৰি সুধিলো কি হৈছে, মোকো ভাগ দিয়া, কি আলোচনা কৰিছা। সেইখিনিয়ে কওঁ ডাইৰেক্ট, কিয় কথা কৈ আছা তুমি? মই ক্লাছ কৰি আছো, তুমি কথা কৈ আছা, তোমাৰ কথাটো মোৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে। সেইটোৱে মই কৰোঁ, তাৰপৰা বেলেগ একো নকৰোঁ। তাতেই মই কি কৰিম? মোৰ প্ৰশ্ন এটা জাগে বাৰে বাৰে, মোক কিয় ভয় কৰে? আৰু লগে লগে প্ৰশ্ন এতিয়াও তোমালোকে অহাৰ লগে লগে ছাৰে বৰ ভয় কৰিছিল, বৰ ভয়, চব প্ৰায় বেছিভাগে কয় যে মোৰ জাগে সিহঁতে ভয়হে কৰিছিল, মোক ভাল পোৱা নাছিল। ভূতকতো ভয় কৰে। তো সেইটো আছে মোৰ চিন্তাটো। কিন্তু এটা কথা ঠিক, মোৰ ক্লাছটো মই নিয়ন্ত্ৰণত ৰাখিব, কণ্ট্ৰলত ৰাখিব। মোৰ ক্লাছত মোৰ কণ্ট্ৰলৰ বাহিৰত যাব নোৱাৰে। বহুত দেখিছোঁ মই বহুত ক্ষেত্ৰত, গুণগুণাই পিছফালে কথা কৈ আছে, হেৰি হৈছে, একো কোৱা নাই, কৰিব দি আছে, মই নিদিওঁ। কিন্তু অন্যায় মইতো প্ৰথম ক্লাছতে যিকোনো প্ৰথম চেপ্টাৰ আৰম্ভ কৰি এটা কথা বাৰে বাৰে কওঁ যে তুমি যদি নুবুজা, ইউ আস্ক মি, আই উইল এক্সপ্লেইন ইউ 10 times। শব্দ মনত আছেনে?
I will explain you 10 times. তার বিষয়টো যদি আৰু বোলে ভয় লাগে তেতিয়াহ'লে অপৰিণীয় নহ'লে পৰা কি আশা কৰিম যদি ভয়ে খাই কেৱল মোৰ সেইটো চিন্তা কেৱল এজন ল'ৰাই হোষ্টেলতে কৈছিলে আজি কোনোবাই কৈছে খুব মৰম কৰে কোনে কৈছে জানো দুইজনে আছিলে কোটিপতি এজন কাঠৰ ব্যৱসায় কৰিছিলে কাঠৰ মালিক আছিলে আৰু এজন আছিলে কাঠৰ মিলৰ মালিক বাৰীৰ পৰা কাঠ আনি সেই অসমীয়া মানুহজনে কাঠৰ মিলত কাঠ বিক্ৰী কৰিছিলে আৰু এক চেফটি মানত আজি প্ৰায় 130 বছৰমানৰ আগতে প্ৰায় এটকামান পাইছিলে সেই মানুহজনে আৰু এই এটকাই তেওঁ কি কৰিছিলে অসমৰ ঘৰখন চলাইছিলে নিজৰ ঘৰখন চলাইছিলে কলিকতাত অসমীয়া ল'ৰা কিছুমান সহায় কৰিছিলে নিজে কিবা কিবি লিখিছিলে আৰু অসমীয়া আলোচনী ছপা কৰিছিলে আজি 130 বছৰৰ পিছত সেই কোটিপতি মানুহ দুজনৰ নাম কিন্তু পৃথিৱীৰ কোনেও নাজানে কিন্তু সেই এটকা দি কাঠৰ ব্যৱসায় কৰা মানুহজনৰ নাম কিন্তু অসমীয়া সাহিত্যই অতি শ্ৰদ্ধাৰে স্মৰণ কৰে কোন হ'ব পাৰে লক্ষ্মীনাথ বেজবৰুৱা চাওক গতিকে ছাৰে কৈছে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ পথেৰে আগবাঢ়িবৰ কাৰণে কৈছে আমাৰ কোটি টকা থাকিলেও আমি লক্ষ্মীনাথ বেজবৰুৱাৰ পথেৰে আমি যাব লাগিব আমাৰ এইমাত্ৰ আমাৰ সহপাঠী থিয় হৈছে তেওঁ কথা কৈছে এইবিলাক অভিভূত কৰিছে গতিকে ছাৰে এনেকুৱা অনুপ্ৰেৰণামূলক বক্তৃতা দিয়াৰ কাৰণে সকলো গোটেইকেইজন ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাকো এনেকুৱাকৈ যোগ্য কৰি তোলক আমি মৃত্যুৰ পিছত যাতে অতি কমে আমাৰ নামত এখন স্মৰণিকা ওলায় গতিকে সেইটো মই কামনা কৰি ছাৰহঁতলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলোকে সুন্দৰ কোঅপাৰেশ্যন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সন্ত্ৰাসী আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমি এটা নতুন অনুষ্ঠানলৈ যাম ছাৰ আমাৰ নিজৰ অনুষ্ঠান গতিকে আপোনালোকক সাদৰে আহ্বান জনাইছোঁ আপোনালোকৰ আসন দুখন তলত ছাৰ গ্ৰহণ কৰিবৰ কাৰণে আৰু আহক ছাৰ তললৈ আমাৰ যুক্তবৃন্দক আমি ইয়াৰ পিছতে আমি চিত্তৰঞ্জন ওজাক আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ পৰৱৰ্তী প্ৰগ্ৰামৰ কাৰণে লগতে বিমলাক আমি মাতিছোঁ বিমলা দুয়াৰী লেখকৰ নাম কোৱা বৰ্ণালী আৰু হেৰি ৰাইটাৰ এৱাৰ্ডটো পাবা এতিয়া এৱাৰ্ডটো পাবা আৰু কোনে পঢ়ুৱাইছিল সেইটোও লাগিব দে এইটো পাঠমুখীৰ কথাটো কোনে পঢ়ুৱাইছিল কোনে যমুনা শৰ্মা ছাৰ মেডামে ইমান ধুনীয়াকে এইটো ধুনীয়াকে কৈছিলে যে কামত থাকি গ'ল এনে এৱাৰ্ডটো দিব আহা নেক্সট কুৱেশ্যনটো মই টাইম নাই বিশ্ববিদ্যালয়ৰ নৱীকৰণ কৰা হৈছে পুৰণি নামটো আৰু নতুন নামটো লাগে কটন কোৱা কি আগতে কি আছিলে কি আগতে কি আছিলে আমাৰ দিনত কি আগতে কৈছিলে এইটো বয়স হোষ্টেলৰ কাৰণে কাৰ মনত আছে পানবজাৰৰ এইফালে ছাৰ এইফালে ছাৰ নাম লাগিব দেই
হেন্দি কেকে হেন্দি নম্বৰটো মোজামিল হক মোজামিল হক 3 নম্বৰটো ৰজনীকান্ত বৰদলৈ ঠিক আছে সেকেন্ড মেচ ৰঞ্জিত বৰদলৈ থাৰ্ড মেচ ডিএস হোষ্টেল এমেন্ডিকি থাৰ্ড মেচ হোষ্টেল কিতাব বৰদলৈ সিটো ওয়ান মিলিয়ন দেবী সত্যি দিবা সিটো কনকতা ফাইভ মেচ আনন্দ বাবু বাহ বঢ়িয়া এতিয়া সিজি 3 আছে দেই এইটো মাজে হৈছিল এতিয়া আছে না জানো সিজি 3 আছে সবিতা সাৰ গলগে মই ফুটা বলে এবাৰ এটা কৈছে এবাৰ যদি বাবা ডক্টৰ কমলা ৰয় গাৰ্লছ হোষ্টেল এটা নতুনকৈ হৈছে এতিয়া আছে না নাজানো নাই নেকি কি আছে বিমলাক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ জাতি জনগোষ্ঠীৰ আমাৰ প্ৰতিকৰে স্বকীয় একোটা বেলেগ
চিন আছে বা বেলেগ বেলেগ আমাৰ আছে গতিকে ঠিক তেনেকুৱা এইটো হৈছে ৰাভা জনগোষ্ঠীৰ আমি পাজাৰ বুলি কওঁ গতিকে এই পাজাৰ এইটোখন আমাৰ এই আইডিয়াটো আছিলে আমাৰ সন্মানীয় আমাৰ প্ৰেচিডেণ্ট ডক্টৰ কৃষ্ণা নাথৰ আছিলে গতিকে কৃষ্ণা নাথ আৰু তেওঁৰ স্বামী দীপক দাসে সুদূৰ দুধনৈৰ পৰা এই পাজাৰ কঢ়িয়াই লৈ আহিছে গতিকে মই স্পেচিয়েলি দীপক আৰু কৃষ্ণালৈ ধন্যবাদ জনাইছোঁ আমি সকলোৱে আপ্লুত হৈছোঁ এই পাজাৰলৈ আমি আৰু মানে এটা ইউনিটি যে আমি সকলোৱে এটা এক আমাৰ এটা মনত আহিছে গতিকে তেওঁলোকলৈ মই কৃতজ্ঞতা জনালোঁ আৰু আজিৰ অনুষ্ঠানটো ইমান সুন্দৰকৈ পৰিচালনা কৰিলে আমাৰ প্ৰশান্ত শইকীয়া আৰু চন্দ্ৰশ্ৰী শইকীয়া গতিকে চন্দ্ৰশ্ৰী চাংকাকবি তেওঁলোক দুয়োলৈ মই শলাগ বঢ়াই আমি এতিয়া আমাৰ গ্ৰুপ ফটো